লক্ষীপুৰৰ কান্তাপুৰত পত্নীক নৃশংসভাৱে হত্যা। পাখণ্ড স্বামী শিবুল ইছলামক গ্ৰেপ্তাৰ। গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত কান্তাপুৰ গাঁৱত পত্নীক নৃশংসভাৱে হত্যা কৰা এক ভয়ংকৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযুক্ত স্বামী শিবুল ইছলামে নিজ পত্নী ৰহিমা খাতুনক হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। দুই সন্তানৰ মাতৃ ৰহিমা খাতুন আজি ৰাতিপুৱাৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ আছিল। বহু সময় ধৰি কোনো সন্ধান নোপোৱাৰ পিছত পৰিয়ালৰ লোকে অনুসন্ধান চলাইছিল। অৱশেষত ঘৰৰ পৰা প্ৰায় 50 মিটাৰ দূৰত জিঞ্জিৰাম নদীৰ পাৰত হাবিৰ মাজত ডিঙিত কাপোৰ মেৰিয়াই থকা অৱস্থাত ৰহিমা খাতুনৰ মৃতদেহ উদ্ধাৰ হয়। মৃতদেহটো প্ৰত্যক্ষ কৰাৰ লগে লগে স্থানীয় ৰাইজে ততাতৈয়াকৈ লক্ষীপুৰ আৰক্ষীক খবৰ দিয়ে। খবৰ পোৱাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে যোৱা নিশাই অভিযুক্ত স্বামী শিবুল ইছলামে পত্নীক হত্যা কৰি পুৱা নিৰুদ্দেশ হোৱা ঘটনাৰ নাটক ৰচনা কৰিছিল। বৰ্তমান আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। এই নৃশংস হত্যাকাণ্ডক কেন্দ্ৰ কৰি সমগ্ৰ কান্তাপুৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। গম নাপাওঁ, যিটো ঘটনা হৈছে বৰ দুখজনক। মই মোটামুটি 4টা বজাত এটা খবৰ পালোঁ। আহি দেখা পালোঁ যে মানুহ ভিৰ, মানুহ লগতে ময়ো যাই প্ৰত্যক্ষ কৰিলোঁ। প্ৰত্যক্ষ কৰাৰ পিছত অফিচাৰক মই নিজেও ফোন কৰিছোঁ। কৰাৰ পিছত অফিচাৰ যেতিয়া আহিলে একেলগে যাই দেখা পালোঁ যে যি ধৰণৰ ঘটনাটো ঘটছে, মানে এটা সন্দেহ হৈছে যে মানুহ কোনোবা অচিনাকি দুৰ্বৃত্তই মাৰি থৈ গৈছে। যিহেতু তাৰ কাপোৰেৰ যিটো আমি আঁচল কওঁ, আঁচলেৰে মানে ডিঙিটোত মেৰে পেলাই গাঁঠি দিয়া হৈছিল। তো যিয়ে নহওক মানুহজনীৰ ইতিমধ্যে মৃত্যু হৈছে। তো আমি প্ৰশাসন তথা লক্ষীপুৰ আৰক্ষী থানাৰ বিষয়ক আমি অনুৰোধ জনাওঁ, যিজন দুৰ্বৃত্তই এনে এটা ঘটনা ঘটালে তাক আইনৰ আওতাত আনি ধৰি মানে উচিত তাৰ এটা শাস্তি দিব লাগে। কাৰণ এই ঘটনাই মানে এই অঞ্চলৰ এটা মানে শোকৰ ছাপ পেলাইছে। মৃত মহিলাগৰাকী চিনাক্ত হৈছে শিপুলৰ স্ত্ৰী বুলি চিনাক্ত হৈছে আৰু কি। মহিলাগৰাকীৰ নাম জানে নেকি?